Hey dears, welcome back to this video. So আজি মই তোমালোকৰ সন্মুখত কি লৈ আহিছোঁ যে মাষ্টাৰ টেষ্ট পেপাৰৰ পৰা যে কম্পিউটাৰ সায়েন্স, মিউজিক, ফাইন আৰ্টছ, উড ক্ৰাফ্টছ, ডেন্স, টুৰিজম, হস্পিটেলিটি, ৰিটেল, ট্ৰেড, গ্ৰামাৰ, জাৰ্মান ডিজাইন, ITES, প্ৰাইভেট ছিকিউৰিটি, এগ্ৰিকালচাৰ এণ্ড হেল্থ কেয়াৰ যিয়ে হওক ইয়াত যদি এইকেইটা থাকে মই তোমালোকক ধুনীয়াকৈ দেখুৱাই আছোঁ। আৰু চোৱা তোমালোকে এটা বস্তু ইয়াত গম পাবা মানে ইয়াত মানে প্ৰি বৰ্ডৰ কুৱেশ্যন পেপাৰ হয় আৰু মাষ্টাৰ টেষ্ট পেপাৰ হয়। ইয়াত তোমালোকে চাবা যিকেইটা কুৱেশ্যন মানে দুইটা বা তিনিটা কুৱেশ্যনত বা সিমান চাগে কুৱেশ্যন নাই, কেইটামান কুৱেশ্যন আছে মানে শ্বৰ্টকাটত দি দিছে, এইকেইটা একচুৱেলি বিচাৰি নাপাওঁ। আজি মই তোমালোকক বিচাৰি দিছোঁ, নহ'লে আগতে দিলোহেঁতেন। যিও হওক এইকেইটা মানে তোমালোকে যিহেতু প্ৰি বৰ্ডৰ কুৱেশ্যন হয় তোমালোকে ভালদৰে চাবা। আৰু যি প্ৰি বৰ্ডৰ মানে এক্সামিনাৰ ভাবি চিন্তি মানে 2024 বৰ্ষত SSLCত এক্সামত আহিবলগীয়া তেনেকুৱা ডাউট ৰাখি পেলাই এইকেইটা কুৱেশ্যন কাটিছে। তাৰমানে তোমালোকে এইকেইটা ধুনীয়াকৈ চাবা, অলৰেডি তোমালোকক পঢ়া আছে, তাৰমানে এইটো অলপ চাই চিতি যাবাগৈ, বুজি পাইছা। 100%টো কমন দিব নোৱাৰোঁ, চাবা ইয়াৰ পৰা তোমালোকৰ কমন পৰিবই। যিয়ে হওক ব'লা আমি আগলৈ আগবাঢ়োঁ। চোৱা গোটেইখিনি চাই লোৱা যে মাষ্টাৰ টেষ্ট পেপাৰ্ছ ফৰ SSLC এক্সামিনেশ্যন 2023 মানে 2023 বৰ্ষৰ মানে প্ৰি টেষ্টৰ গোটেইকেইটা এক্সামৰ কুৱেশ্যন পেপাৰ হয়। আৰু ইয়াত যিকেইটা দেখিছে সেইকেইটা মই তোমালোকক দি আছোঁ। যদি বেলেগ আৰু কিবা বিচাৰে ইয়াৰ বাদেও তেনেহ'লে মোক ক'বা, ঠিক আছে। মানে তাৰপিছত কি আছে, প্ৰথমটো ডিষ্ট্ৰিক্ট দিয়া আছে যে কামৰূপ ডিষ্ট্ৰিক্ট। মই এটা কথা কৈ দিওঁ, চোৱা মই গোটেইকেইটা পঢ়ি তোমালোকক এক্সপ্লেইন নকৰোঁ, তোমালোকে জাষ্ট চাই যোৱা। কেইটামান লাগিলে মই কৈ দিম, এক্সপ্লেইন কৰিম। এটা কথা কি জানা, ইয়াত চোৱা কামৰূপ যেন ডিষ্ট্ৰিক্ট ইয়াত দিছে, ৰিজনেলটো যেন দিছে, ইয়াত চোৱা কম্পিউটাৰ চায়েন্স দিছে। তোমালোকে ইয়াত ধ্যান দিবা সকলোকেইটাতে কি কি ছাবজেক্ট তোমালোকৰ যোনটো প্ৰয়োজন হয় এইটো মানে স্কিপ কৰি লাগিলে চাই দিবা, কিন্তু প্ৰথমৰ পৰা চাই যোৱা কোনটো প্ৰথম আছে তাৰপিছত কোনটো আছে। আচ্ছা প্ৰথম কি দিছে, কম্পিউটাৰ চায়েন্স থিয়ৰী এক্সামটো দি আছে। কিমান মাৰ্কৰ, ইয়াত মাৰ্ক ডিছপ্লে কৰা নাই। যিয়ে হওক তোমালোকেহে জানা, মই নাজানো কিন্তু কম্পিউটাৰত কিমান এলিটিভ আছে। যিয়ে হওক আগতে কিমান আছিল এতিয়া কিমান আছে, মানে কম বেছ মানে কৰে, অলপ বেছি কমায়ো দিয়ে, অলপ বঢ়াই দিয়ে। এসময়ত 70 আছিল, এতিয়া চাগে কমাই দিছে নেকি প্ৰেক্টিকেল, তাৰ থিয়ৰীত জানো কিমান। যিয়ে হওক চাওক কুৱেশ্যন কেইটা তোমালোকে চাই যোৱা। প্ৰথম কুৱেশ্যনটো হৈছে যে IP এড্ৰেছ কেন বি অট'মেটিকেলি আছাইনড এট দ্য নেটৱৰ্ক ইজ কানেক্টেড উইথ। ইয়াত চোৱা কিমান গাল আছে। যিয়ে হওক এইকেইটা তোমালোকে ধুনীয়াকৈ লিখিবা। কিমান গাল নহয়, 4টাহে দেখোন, মানে MCQ টাইপ হয়। ফিল ইন দ্য ব্লেংকছ, খালী টাইপৰ কৰিব কৈছে যে দ্য ডিফল্ট কালাৰিং অফ ALINK এট্ৰিবিউটিছ। যি হওক তোমালোকে ইয়াত লিখিব লাগিব এতিয়া যে তাৰপিছত কৈছে এনচাৰ দ্য ফলোইং কুৱেশ্যনছ ইন ওৱান ৱৰ্ডছ। এটা ৱৰ্ডত মানে কুৱেশ্যন কৰিব কৈছে। তোমালোকে দেখি আছেনে নাই, জুমিং কৰি দিওঁ, অ'কে হৈছে। তাৰপিছত কুৱেশ্যনকেইটা তোমালোকে জাষ্ট চাই যোৱা, গোটেইকেইটা এক্সপ্লেইন কৰিলে লেট হৈ যাব। দেখিছা ন, ইফালে আহি যোৱা। প্ৰথম ইয়াৰফালৰ কুৱেশ্যন কৈছে 5 নম্বৰটো এক্সপেণ্ড দ্য ফলোইং এক্ৰ'নাইমছ। যি হওক STTP, DQL, RDB, MSc ফুল ফৰ্মে লিখিব কৈছে দেখোন। যিয়ে হওক তোমালোকে চাই যোৱা। কম্পিউটাৰ ষ্টুডেণ্টকেইটা তোমালোকৰ মাজত অলপ বেছি ন, চাই যাবা, ধুনীয়াকৈ চাই যোৱা। বেছি চাগে মাৰ্কৰ নহয়, কম মাৰ্কৰ হয়। চাই গৈছে ন। তাৰপিছত ধেমাজি ডিষ্ট্ৰিক্টত আহি গৈছে থিয়ৰীৰ। প্ৰথম যে চোজা কৰে ইয়াতো মানে 5টা দিছে। ইয়াত 5টা দিছে MCQ। তাৰপিছত দিছে ফিল ইন দ্য ব্লেংকছ, মানে খালি মজাই আছে। মানে এটা কথা কি জানা, ইলেক্টিভৰ নিচিনা অলপমান শ্বৰ্টকাটত দি দিয়ে, বুজি পাইছা। যিয়ে হওক ইয়াত চোৱা যে ৰাইট দ্য ভেৰি শ্বৰ্ট এনচাৰ কুৱেশ্যনছ হু ডেভেলপড HTML, মানে কোনে ডেভেলপ কৰিছিল, ইষ্টাব্লিছ কৰিছিল, বুজি পাইছা। চোৱা তোমালোকে কুৱেশ্যনকেইটা চাই যোৱা, এইকেইটা মষ্ট ইম্পৰ্টেণ্ট হয়, বুজি পাইছা। ধুনীয়াকৈ চাই যাবা আৰু ইয়াৰ পৰা পাবাই 100%, ঠিক আছে, অ'কে। তাৰপিছত আহি যোৱা এইটো ফিনিছড, মানে কম্পিউটাৰ চায়েন্সৰ থিয়ৰী হৈ গৈছে, দেখিছা। চাই যোৱা। আকৌ কম্পিউটাৰ চায়েন্সৰ ইলেক্টিভ হৈ গৈছে।
মজা মই বিচাৰি আছোঁ তোমালোকৰ কাৰণে ঠিক আছে চাই যোৱা বহুত বিচাৰি আছোঁ মাষ্টাৰ টেষ্ট পেপাৰ ফিনিছ কৰি দিছোঁ Okay. গ'ল এতিয়া আহি গৈছে তোমালোকৰ ছয় ইলেক্ট্ৰনিক্স এণ্ড হাৰ্ডৱেৰ যদি এনেকুৱা ষ্টুডেণ্ট আছে না তোমালোকে এইটো মষ্ট ইম্পৰ্টেণ্ট এইটো চাবা ঠিক আছে চাই যোৱা তলত দিয়াবোৰৰ পৰা শুদ্ধ বিকল্পটো বাছি লওঁ শুদ্ধটো বাছি ল'ব গৈছে ইয়াতে এমজি কিউ আছে ন ঠিকে আছে যি হওক আগত বাঢ়া হাৰ্ডৱেৰ ইলেক্ট্ৰনিক্স এজন উদ্যোগীৰ এটা গুণ লিখে এইটো অসমীয়া টাইপৰ কুৱেশ্যন দিয়ে উদ্যোগীৰ এটা গুণ কি তেওঁ সদায় দৃঢ় মানে এনেকুৱা চাগে নাজানো তোমালোকৰ কি লিখা কি আছে নিয়মানুৱৰ্তিত হ'ব লাগিব লক্ষ্য নিৰ্ধাৰণ কি বাপৰে মজাৰ কুৱেশ্যন মই এইটো লোৱা নাছিলোঁ জাষ্ট এনে কৈ আছোঁ ঠিক আছে তাৰপিছত কুৱেশ্যনটো চোৱা কি কৈছোঁ কুৱেশ্যন ঠিকেইতো আমি কেতিয়া ফায়াৰ এক্সটিংগুইশ্বাৰ ব্যৱহাৰ কৰোঁ এক্সটিংগুইশ্বাৰ কি চোৱা ডায়েট পৰীক্ষাৰ বাবে লাইন চেষ্টাৰ ব্যৱহাৰ কৰা হয় টেষ্টৰ হৈছে মাথাৰ টেষ্টৰ ষ্টেটৰ হৈছে মাথাৰ এক গতিশীল অংশ এতিয়া এইটোত বেলেগ পাই গৈছোঁ এইটো কৈছোঁ ইয়া হৈছে প্ৰাইভেট ছিকিউৰিটি এইটো ইলেক্টিভ যদি কাৰোবাৰ থাকে চাব এজন নিৰাপত্তাৰক্ষীয়ে নিজৰ কৰ্তব্যৰ সময়ত কি দিছিল তাৰ ৰেকৰ্ড বজাই ৰাখিব লাগে চাইছা ন সম্পূৰ্ণৰূপ লিখা সকলোতে সম্পূৰ্ণৰূপ আছে ন CCTV মই পাহৰি গৈছোঁ এতিয়া কেমেৰা কি আছিলে Okay. বন্টি ভাইৰাছ বন্টি বোলে এণ্টি ভাইৰাছ আপোনাৰ ডিভাইচটো কেনেকৈ সুৰক্ষিত কৰিব পাৰে তাৰপিছত আহি যোৱা সুশীলাই শ্ৰীলংকাত নিজৰ কোম্পানীৰ তিয়া বিক্ৰী কৰাৰ সিদ্ধান্ত লয় চাই যোৱা আপোনাৰ ভুলৰ দায়িত্ব ল'বা ৰেহনুমাৰ বাবে কাম কৰা দুজন মানুহ আছে যি হওক বহনক্ষম উন্নয়ন সংজ্ঞায়িত কৰা বিকল্পটো বাছি উলিয়াই ইয়াত আহি যোৱা প্ৰশ্নবোৰৰ চব উত্তৰ যি হওক তোমালোকে চব উত্তৰ কৰাৰ সাধাৰণ সুৰক্ষা পঞ্জী কি বিদ্যুৎ স্পষ্টভাৱে লিখিব বিদ্যুৎ স্পষ্টভাৱে চাগে কাৰেণ্ট লাগি যায় শ্বৰ্ট কৰাটো কি থাকে কৈছে এটা আহি যাওক টুৰিজম এণ্ড হস্পিটেলিটিত কুৱেশ্যন শুদ্ধটো পাইছোঁ যে তোমাৰ কামত ছুটি প্ৰয়োজন ছুটি বিচাৰিবলৈ কোনো পদ্ধতি ব্যৱহাৰ কৰবা ML ফাষ্টাৰ বেল একটা নিউজ পেপাৰ ইমান হয় নেকি তোমালোকে যিখিনি চাই যোৱা সময় ব্যৱস্থাপনা বুলিলে কি বুজে চাপ কি বিজ্ঞানৰ চিন্তিত হস্পিটেলিটি আছে সেইকাৰণে ৰাজহসমূহ কি অ'কে তাৰপিছত আমি আহি গৈছোঁ এগ্ৰিকালচাৰ যদি কাৰোবাৰ এগ্ৰিকালচাৰৰ যদি আছে এইটো চাবা হৰ্টিকালচাৰ এগ্ৰিকালচাৰ কিহৰ জৰিয়তে প্ৰেৰকে তেওঁলোকৰ বাৰ্তা প্ৰেৰণ কৰিব পাৰে অংগী ভংগী কথা কোৱা পঢ়া লিখা অংগী ভংগীটো হ'ব লাগে তেওঁলোকৰ বাৰ্তা প্ৰেৰণ কৰিব পাৰে অংগী ভংগী নাজানো নিম্নলিখিত তোমালোকে ক'বাচোন ন কেইটা নিম্নলিখিত কোনটো অনুপ্ৰেৰণাৰ প্ৰকাৰ হয় যি হওক চাই যোৱা কাৰ্যকৰী যোগাযোগৰ 7C বোৰ কি মাই গড 7C কি ধৰণৰ ছাবজেক্ট খালী ঠাই পূৰণ কৰা খালী ঠাই পূৰণ কৰা এবছৰতকৈ কম বয়সৰ ভিতৰত জীৱন চক্ৰ সম্পূৰ্ণ কৰা অপতৃণক বুলি কোৱা হয় যাৰকেইটা তোমালোকে ক'ব APEDৰ অৰ্থ কি ডেছত লিখিব লাগিব তাৰপিছত আহি যোৱা
শৰীৰৰ পৰিপক্ষ যিয়ে হওক আনচাৰ চাইজৰ বহল পাতৰ কম এনচাৰ নহয়, ইয়াৰ পৰা কমন আৰু কি দিম, সেইকাৰণে দুটা এনচাৰ আছে, কেৰিয়াৰ টেবুলৰ এটা আছে, বুজি পাইছে? চাইজৰ বন্ধাকবি জলসিঞ্চনৰ জটিল পৰ্যায়ত বন্ধাকবি, ওলকবি, ফুলকবি, গোটাকবি, আন্ধাকবি যি হওক চাইজৰ আমি আহি গৈছোঁ এতিয়া ডান্স কৰিম। কোনে ডান্স কৰিম, যোনে একচুৱেলি ময়ো ডান্স কৰি ভাল পাওঁ, ডান্স ছিংগিং এনেই ভাল লাগে। যদি কোনোবা আছা ডান্সৰ ষ্টুডেণ্ট, সেইকেইজন ভালদৰে কমেণ্ট কৰি ক'বা যেন মই ডান্সৰ হ'ব ছাৰ। যিকেইজন ডান্স লৈছে সেইকেইজন ডান্সত এক্সপাৰ্ট হয়, ডান্স নহয় ডান্সত এক্সপাৰ্ট হয়। হাত দাঙি দিবা যে মই ছাৰ ডান্সত আছোঁ, এনেই ডান্স ক'ব লাগিব। তোমালোকে কমেণ্ট কৰি ডান্স ক'বা, ছাৰ মই ডান্সৰ ষ্টুডেণ্ট হওঁ। দৃষ্টিভেদৰ সংজ্ঞা লিখা চাইজৰ 4 প্ৰকাৰৰ গৃহভেদৰ খাইছে চবতে গজা কুকুৰা নিম্নলিখিত যিকোনো 11কে নৃত্যশিল্পীৰ জীৱনী পণ্ডিত বিৰোজ মহাৰাজ, উদয় শংকৰ, শুনিছ লাগি আছে। কামৰূপ। এতিয়া আমি আহি গৈছোঁ ৰেটেল এণ্ড ৰেড থিয়ৰীৰ। যদি ষ্টুডেণ্ট আছে তোমালোকে ইয়াত সোমাই যাবা। নিম্নলিখিত কোনটো যোগাযোগ চক্ৰৰ উপাদান নহয়? সময় গ্ৰহণ কৰোঁতা, প্ৰেৰক মাধ্যম, এইটো সময়। মই জনামতে সময়। নোৱাৰিলে গালি নিদিবা, তোমালোকে জাষ্ট ক'বা ছাৰ এইটো ভুল হৈছে, এইটো হয় হে চুনামি লালু মিয়াজ নহৰু চাইজৰ জুম কৰি মই তোমালোকক দেখুৱাইছে, তোমালোকে পজ কৰি পেলাই কুৱেশ্যন কেইটা চাবা। ICT আকৌ ৰিটেল আৰু ট্ৰেডৰ আৰু এটা কুৱেশ্যন আছে, ঠিক আছে, দুটা তোমালোকে ভালদৰে চাবা। আৰু কোন ডিষ্ট্ৰিক্টত আছে তোমালোকে অলপ কৈ দিবা। মই জানো এইবিলাক মানে ছাবজেক্টত ষ্টুডেণ্ট ইমান নাই, সেইকাৰণে কম দিছে। যদি বেছি থাকিলেহেঁতেন বেছি দিনহেঁতেন, যেনেকৈ এডভান্সত বা হিষ্ট্ৰী এডভান্সৰ জিঅ'গ্ৰাফীত মই লং ভিডিঅ' বনাব লগা হৈছিলে, আৰু এইটো চব গোটেইকেইটা একেলগে মিলাই বনাই আছোঁ। আৰু কম কুৱেশ্যন কি কৰিম, লং হ'লে আৰু মই কমন দিয়াটো ইজি হ'লহেঁতেন। বহুত থাকিলে মই ধুনীয়াকৈ কমন দিব পাৰিলোহেঁতেন। সেই চব বেলেগ কুৱেশ্যন আকৌ আহি গৈছে। আৰু কেইটামান কুৱেশ্যন চাই যোৱা। কি হৈছে ৰিটেল ট্ৰেডৰ, এইটো মানে কোন বছৰত আহিছে। তোমালোক কুৱেশ্যন দেখিলে গম পাব কোন বছৰত আহিব লাগে। যি হওক ৰিটেল ট্ৰেডৰ থিয়ৰী কুৱেশ্যনটো চাই যোৱা। দেখিছা আৰু আছে কেইটামান ইয়াত চাই যোৱা, তেনেকৈ চাই যোৱা। এজন সফল উদ্যোগীৰ কি গুণ পাবা? ইয়াৰ কুৱেশ্যন দিছে, অসমীয়াটো এনেকুৱা কুৱেশ্যন দিছে। এইটো তোমালোকে দেখিছে ন, মিউজিক ৰাগ কেদাৰ সংগীতজ্ঞৰ ঘোণ আৰু দ্ৰুতসমূহৰ বিহাৰী সংগীতজ্ঞৰ ঘোণটো বহুত দুখ মই নাজানো, নেটলৈকে বেছি নহয় এনে ধেমালি কৰিছে। উড ক্ৰেফ্টৰ যদি আছে তোমালোকে চাই যোৱা, উড ক্ৰেফ্টৰ হৈছে
হৈ যোৱা মিউজিকৰ মিউজিক চাই যোৱা মিউজিকটো ওকে একদম সৰু থাকে ওকে লম্বা আছে অলপ না ITS NSQF এইকেইটা কুৱেশ্যন তোমালোকে ধুনীয়াকৈ চাই যোৱা মষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন হয় দেখিছা তলৰ দিয়াবোৰৰ পাৰ্থক্য নিৰ্ণয় কৰা যিকোনো তিনিটা আপেক্ষিক আৰু নিৰসংখ্য ডাটা বেজ বুলিলে কি বুজা অ'কে সেইটো ইংলিছ আহি গৈছে প্ৰাইভেট চিকিউৰিটি কৈছা কুৱেশ্যনটো এইবিলাক 2022 বৰ্ষত নেকি আহিছিলে চাই যাওঁ কেইটা ষ্টুডেণ্ট কেইজন চাই যায় আজে বাজে মুখেৰে কি কৈ দিওঁ বেয়া নাপাবা কেইটা কৈ দিছে কেইজন মাষ্টাৰ টেষ্ট পেপাৰ আছে মাই গড চ' তোমালোকৰ যদি ইয়াৰ পৰা কুৱেশ্যন লাগে আজিৰ ভিতৰতে ক'ব সময়টো নাই কালি পিছদিনা কেতিয়া এক্সাম আছে ঠিক আছে অতএৱ ইংলিছে দি আছে থাকক আজি এইখিনিলৈকে